জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। আজি আমাৰ একশৰণ ভাগৱতী সমাজ ওদালগুৰি জিলায় এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান ভাগি হ'ল আগন্তুক ডিচেম্বৰৰ 24, 25, 26 তাৰিখত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা আচাৰ্য ইলাৰাম দাস বাপীশ্বৰৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ আৰু সতীৰাধিকা আই মাতৃ সমাজৰ সমাৰোহ আয়োজন কৰিছে। সেই আয়োজনৰ কাৰণে আজি আমাৰ যি মূল মণ্ডপ বা যি অনুষ্ঠানৰ স্থান হ'ব সেই স্থানত লাই খুঁটা প্ৰতিষ্ঠা কৰা হ'ল আৰু সেই প্ৰতিষ্ঠাৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা আমাৰ প্ৰাতঃ প্ৰসংগকে আৰম্ভ কৰি গোটেইখিনি নাম প্ৰসংগ গোটেইখিনি সুসম্পন্ন হৈছে। লাই খুঁটা প্ৰতিষ্ঠা কৰা হ'ল আৰু গোটেই জিলাৰ বাপ ভক্ত আই মাতৃসকলে ইয়াতে সমন্বিত হৈছে। লগতে আমাৰ একশৰণ ভাগৱতী সমাজৰ যিসকল কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিশেষকৈ অধ্যক্ষ আমাৰ প্ৰতাপ চন্দ্ৰ মেধিয়াতা উপস্থিত আছে। লগতে সতীৰাধিকা আই মাতৃ সমাজৰ সভানেত্ৰী অঞ্জলি আইগৰাকী আমাৰ মাজত উপস্থিত আছে আৰু বিভিন্ন জিলাৰ পৰা তেখেতসকলৰ প্ৰতিনিধি আহিছে আই মাতৃ সমাজৰ আৰু সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতি সম্পাদক প্ৰমুখ্যে কেন্দ্ৰীয় কৰ্মকৰ্তাসকল কেন্দ্ৰীয় প্ৰতিনিধিসকল আহি আজিৰে আমাৰ অনুষ্ঠানত তেওঁলোকে সহযোগ কৰিছে, দিহা পৰামৰ্শ দিছে আৰু এনেদৰে গোটেই ৰাইজৰ সহায় সহযোগ তথা উৎসাহ উদ্দীপনাৰ মাজেৰে আজিৰ এই অনুষ্ঠানভাগি সুন্দৰভাৱে সুসম্পন্ন হৈছে আৰু আগন্তুক দিনত যি হ'বলগীয়া অনুষ্ঠান সেই অনুষ্ঠানৰ যাতে সমূহ কাৰ্যসূচী সুকলমে পৰিচালিত হয় তাৰ বাবে ভগৱন্ত গুৰুৱে কৃপা কৰক বুলি আমি আশা ৰাখিছোঁ। আৰু এই যি উৎসৱ হ'ব সেই উৎসৱত আমাৰ নিজৰ জিলাৰ লগতে নিজৰ সমাজৰ লগতে সমস্ত ভাষা ভাষী বা অন্যান্য আমাৰ গুৰুজনাৰ যি আদৰ্শ গ্ৰহণ কৰা অনুষ্ঠানসমূহ আছে বা যি সম্প্ৰদায় জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে সহায় সহযোগ তথা তেখেতৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে আমাৰ এই বিশেষ যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানখনত বৰ্তমান অসমৰ এটি বিশেষ নাম বহুলভাৱে প্ৰচাৰ হৈ থকা সকলোৰে জনপ্ৰিয় এঞ্জেলা চাংমাই আইজনীক আমি নিমন্ত্ৰণ জনাইছোঁ। এঞ্জেলা চাংমাই আমাৰ মুকলি যিখন সভা হ'ব সেই সভাৰ অতিথি হিচাপে থাকিব আৰু বিশিষ্ট ব্যক্তি যথেষ্ট থাকিব। গতিকে সমস্ত ৰাইজে উৎসাহ উদ্দীপনাৰে ইয়াত সহযোগ কৰিলে আমি নথৈ আনন্দিত হ'ম আৰু গুৰুজনাৰ যি মহান আদৰ্শ সমস্ত খাচী গাৰো মিৰি জোৱান কংকাল সকলোকে লগ লগাই যি বৃহৎ অসমীয়া জাতি গঢ়াৰ যিটো উদ্দেশ্য তেখেতে লৈছিল সেই উদ্দেশ্য সফলমণ্ডিত হ'ব বুলি আমি আশা ৰাখিছোঁ। সেয়ে আমি সমস্তৰে চৰণত পুনৰ সেৱা নিবেদন কৰি ইয়াৰ যোগেদি আমাৰ একশৰণ ভাগৱতী ওদালগুৰি জিলাৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ, আহ্বান জনাইছোঁ আৰু সকলোৰে উপস্থিতি তথা সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, জয় একশৰণ ভাগৱতী সমাজ, জয় আচাৰ্য বাপীশ্বৰ, জয় সতীৰাধিকা আই মাতৃ সমাজৰ, জয় তৰুণ বিদ্যাৰ্থী সমাজৰ। কৃষ্ণ। একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰভু লগতে আমাৰ শৰণাচাৰ্য প্ৰভু ওদালগুৰি জিলাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা একশৰণ ভাগৱতী সমাজৰ বিশেষ বিশেষ দায়িত্বত থকা গণ্যমান্য ব্যক্তিসকল বা পাঠকসকল, তৰুণ বিদ্যাৰ্থী সমাজৰ আই মাতৃ সমাজৰ সমূহ কৰ্মকৰ্তাসকলক সেৱা জনাই আজি অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিবলৈ আগবঢ়া হৈছে। এই অনুষ্ঠান ভাগত বৰ্তমান আমাৰ কাৰ্যসূচী আদৰণি পৰ্ব অনুষ্ঠানটো ৰখা হৈছে। আজি এই অনুষ্ঠান ভাগত আমাৰ একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ এটাক এখন ফুলাম বস্ত্ৰৰে ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ অভ্যৰ্থনা জিলাৰ ওদালগুৰি জিলাৰ সতীৰাধিকা আই মাতৃ সমাজৰ সম্পাদিকাই আমি আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক বাবুকো আমি এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। লগতে আমাৰ শৰণাচাৰ্য প্ৰদীপ ৰাভা আটাকো এখন ফুলাম গামোচাৰে আমাৰ তৰুণ বিদ্যাৰ্থী সমাজৰ কেন্দ্ৰীয় সভাপতি ভজন ভাৱ দিলোঁ। কৃষ্ণ 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 হৰি সমূহীয়াভাৱে গুৰুজনক আমি স্মৰণ কৰি লওঁ, সকলোৱে সহযোগ কৰিব। শ্ৰীমন্ত
আমি আহ্বান কৰিছো অনাচাৰ্য প্ৰদীপ কুমাৰ আবাহতা তেখেতক আমি নিৰ্মাণ প্ৰদান কৰাৰ অনুৰোধ কৰিলো লগতে ওদালগুৰি এখন ভাগৱতী সমাজৰ সভাপতি সম্পাদক তেওঁলোকক আমি নিৰ্মাণৰ প্ৰদান কাৰণে আহ্বান কৰিছো আমাৰ এখন ভাগৱতী সমাজ গোটেই অসমজুৰি প্ৰায় 28খন জিলা দ্বাৰা গঠিত এখন বিশাল ধৰ্মীয় সমাজ ধৰ্মীয় তথা সামাজিক সাংস্কৃতিক সমাজ আৰু এই সমাজখন ইতিমধ্যে আমাৰ সোণালী জয়ন্তী অতিক্ৰম কৰি গৈছে আৰু এখন ভাগৱতী সমাজৰ ভাতৃ আৰু ভগ্নী সংগঠন হিচাপে তৰুণ বিদ্যাৰ্থী সমাজ সদুসম তৰুণ বিদ্যাৰ্থী সমাজ আৰু আমাৰ সতীৰাধিকা মাতৃ সেৱা সমাজ এই দুখন সমাজৰ দ্বাৰা এইবাৰ এই পবিত্ৰ ঠাই ওদালগুৰি এই স্থানতে আমি মাতৃ সমাৰোহ যুৱ সমাৰোহ আমি আয়োজন কৰিছোঁ অহা ডিচেম্বৰৰ 24-25-26 তাৰিখত আমি 3দিনীয়া বৃহৎ কাৰ্যসূচী লৈ পেলাই গোটেই অসম ভিত্তিত আই মাতৃ সমাজ আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ এই অনুষ্ঠানভাগ আমি কৰিবলৈ গৈ আছোঁ আৰু আজি এটা পবিত্ৰ শুভ দিনত আমি আটাই লগ হৈ পেলাই সেই অনুষ্ঠানৰ আমি লাইখুঁট আমি প্ৰতিষ্ঠা কৰিলোঁ আৰু আনুষাংগিক যিমানখিনি আমাৰ কাম হ'ব লাগে ইতিমধ্যে ইয়াৰ যিসকল কাৰ্যকৰ্তা আদৰণি সমিতিৰ যিসকল লোক তৰুণ বিদ্যাৰ্থী সমাজৰ যিসকল বিষয়ববীয়া মাতৃ সমাজৰ যিসকল বিষয়ববীয়া আছে সমস্তই লগ লাগি ইতিমধ্যে প্ৰায় আমাৰ যিখিনি আগতীয়া যিখিনি কাম এইখিনি প্ৰায় পূৰ্ণাংগ কৰিছে ইয়াত অৱশ্যে এতিয়া আমাৰ অলপ ধান আছে আপোনাসকলে দেখিছে ইয়াৰ পিছতে আমাৰ মূল পেণ্ডেল হ'ব শিবিৰ হ'ব ইয়াত সুন্দৰকৈ সেই অনুষ্ঠানভাগ আমি আয়োজন কৰিবৰ কাৰণে ইয়াত আমি একত্ৰিত হ'ম এই বিষয়ে অসমবাসীলৈকে কি আহ্বান আমি আপোনালোকৰ যদি আমি জনাওঁ যে আহক সকলোৱে আহক আমাৰ এই অনুষ্ঠানটো আহি সহযোগ কৰক আমি আমাৰ এই যিটো শুদ্ধ যিটো বাৰ্তা যে আজি আমাৰ ইয়াত অসমত বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোক আছে কিন্তু আমি অসমীয়া হিচাপে আমাৰ যিজন ধৰ্মীয় গুৰু কোনোবাই এইটো সাহিত্যৰ গুৰু বুলি কৈছে কোনোবাই সংস্কৃতি কোনোবাই চিত্ৰ কোনোবাই স্থাপত্য বিভিন্ন ধৰণৰ গুৰু ক'ব পাৰে কিন্তু আধ্যাত্মিক জগতখনত এটা নতুন আলোড়নৰ সৃষ্টি কৰি যি শুদ্ধ সত্য যিটো আদি সত্য যুগৰ যিটো সত্য মতবাদ যে এখন নাম ধৰ্ম এই নাম ধৰ্ম প্ৰতিষ্ঠা কৰা যিজন গুৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ এই শংকৰদেৱৰ দ্বাৰা যিখিনি আদৰ্শ সেই আদৰ্শকে আমি সাৰোগত কৰি পেলাই আমি সমাজ আগবাঢ়ি গৈ আছোঁ গতিকে আমি তেখেতৰ যি সাম্য মৈত্ৰী যিটো ভাৱধাৰা সেই ভাৱধাৰাৰ জৰিয়তে আমি সমস্ত অসমবাসী লোকক আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আহ্বান জনাম যে সকলোৱে আহি পেলাই এই অনুষ্ঠানভাগ আহি পেলাই তেখেতসকলে যাতে সহায় সহযোগ কৰে তাকে আমি আপোনাসকলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ